এটা ডাঙৰ সুবিধা হ'ব এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক এপইণ্টমেণ্ট হয় পৰীক্ষা হয় এতিয়ালৈকে আমি যিকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ কাটো এতিয়াৰ পৰা আমি মণিপুৰী লেংগুৱেজ আদিটো কুৱেশ্যন পেপাৰ আমি কাটিম যিটোৰ ফলত মণিপুৰী মানুহখিনি বহুত সুবিধা পাব তেওঁলোকৰ ভাষাটো সংৰক্ষণৰ সুবিধা পাব বৰাক উপত্যকাৰ বহুত দিনীয়া এটা দাবী আছিল ৭৮ বছৰ পিছত স্বাধীনতাৰ আমাৰ চৰকাৰৰ দিনত এনেকুৱা বহুত নোহোৱা কথা আমাৰ চৰকাৰৰ দিনত হৈ আছে যি মানুহে আশাও কৰা নাছিল চিন্তা কৰা নাছিল আমাৰ মণিপুৰী লোকসকলৰ প্ৰায় বৰাকত এমপি আছিলে নুৰুল হুদা নহয় জানো নুৰুল হুদা তেখেত এমপি আছিল মণিপুৰী সকলৰ পৰা এটো বহুত পুৰণা দাবী আছিল কিন্তু সকলোৱে ইগনোৰ কৰি আছিল ইমান দিন এই দাবীটো কিন্তু আজি আমি ৰাইজৰ আশা আকাংক্ষাক যে এখন চৰকাৰে প্ৰতিনিধিত্ব কৰিব পাৰে সেই কথাটো আজি আমি আকৌ এবাৰ প্ৰমাণ হৈছে মই আজিৰ এই সুন্দৰ দিনটোত অসম বিধানসভাৰ হৈ অসমৰ মণিপুৰী সমাজক আজি মই অভিনন্দন জনাইছো আই এম congratulating the Manipuri community living in Assam for this great achievement and I assure that we will work together to further develop the language in the state of Assam.